নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 30,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকৰ কি পদ মুকলি কৰা হৈছে, কিদৰে আপোনালোকে আবেদন কৰিব আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ অসমৰ লোকসেৱা আয়োগৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত কি পদ মুকলি কৰা হৈছে, কিমানটা ভেকেঞ্চি আপোনালোকৰ আছে, সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে চাব পাৰে টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 650টা টোটেল ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকে চাব পাৰে পোষ্ট নেম দিয়া হৈছে আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ ভাগ কৰি দেখুওৱা হৈছে। আৰু এই পদসমূহৰ মাহিলী দৰমহা আপোনালোকে চাব পাৰে আপোনালোকৰ 14,000ৰ পৰা আপোনালোকৰ 70,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ডিপ্ল'মা কৰা হ'ব লাগিব। আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিং ডিপ্ল'মা কৰা হ'লেই আপোনালোকে এই পদসমূহৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ 21 বছৰৰ পৰা আপোনালোকে 40 বছৰ পৰ্যন্ত আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এইজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। SC ST হ'লে আপোনালোকে 45 বছৰলৈকে আৰু OBC হ'লে আপোনালোকে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু অনলাইন আৰম্ভ হ'ব আপোনালোকে চাব পাৰে আপোনালোকৰ 5 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 4 মাৰ্চলৈকে আপোনালোকে এই পদসমূহৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে জেনেৰেল কেটেগৰী হ'লে আপোনালোকে 297 টকা 20 পইচা আপোনালোকে দিব লাগিব। আৰু আপোনালোকে OBC MOBC হ'লে আপোনালোকে 197 টকা 20 পইচা আপোনালোকে দিব লাগিব। আৰু আপোনালোকে SC ST হ'লে আপোনালোকে 47 টকা 20 পইচা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।